হাই হেল্ল' নমস্কাৰ। আজিৰ ভিডিঅ'টো DLEDৰ পেট এক্সামৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। ইয়াত টোটেল 25টা কুৱেশ্যন আছে আৰু প্ৰতিটো কুৱেশ্যনত 4টাকৈ অপশ্যন দিয়া আছে আৰু উত্তৰ দিয়া নাই, কাৰণ তোমালোকে মক টেষ্ট হিচাপে এইখন দিব পাৰা। আৰু প্ৰতিটো এনচাৰ কমেণ্ট ছেকশ্যনত নহ'লে ডিছক্ৰিপশ্যনত, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা তোমালোকে মিলাই চাব পাৰা যে কোনে কিমান এনচাৰ কৰিব পাৰিছা, লগতে কোনে কিমান কৰিলা আৰু কেইটা শুদ্ধ হৈছে, কেইটা ভুল হৈছে, গোটেইকেইটা কমেণ্ট ছেকশ্যনত জনাই দিবা কাৰ কেইটা শুদ্ধ হৈছে। আৰু এইখন হৈছে পাৰ্ট 1। পাৰ্ট 2ত মেথ আৰু ৰিজনিং থাকিব, ইংলিছ লগতে ইংলিছ। এইখন হৈছে অকল জিকে। তে আহক আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে নামঘোষা ৰচক কোন? ইয়াত 4টা অপশ্যন আছে। আৰু দ্বিতীয়টো কুৱেশ্যন হৈছে যে কথাগীতা ৰচক কোন? ইয়াত 4টাৰ ভিতৰত কোনখন হ'ব কমেণ্টত জনাব। 3 নম্বৰ হৈছে অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? ইয়াত 4টাৰ ভিতৰত কোনটো হ'ব কমেণ্টত জনাব। আজি 4 নম্বৰ কুৱেশ্যন অসমীয়া সাহিত্যৰ সংস্কৃতি প্ৰাণ পুৰুষ কোনটো হ'ব জনাব। 5 নম্বৰ কুৱেশ্যন অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত 4টাৰ ভিতৰত কোনটো হ'ব। 6 নম্বৰ 7 নম্বৰ কুৱেশ্যন এ ৰিভিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? কোনটো হ'ব জনাব। 8 নম্বৰ কুৱেশ্যন মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? আজি 9 নম্বৰ কুৱেশ্যন অসমীয়া চুটিগল্পৰ জনক কোন? গোটেইকেইটা এনচাৰ কমেণ্টত কৰিবা কোনে কিমানটা পাৰিছা। আজি 10 নম্বৰ কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী কোন? প্ৰথম অসমীয়া উপন্যাস নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখন আছিল। আজিৰ 11 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? লগতে কিমান চনত হৈছিল সেইখনো মনত ৰাখিবা, পাৰিলে কমেণ্টত জনাবা। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি? এইখনো জনাবা। আগৰ কুৱেশ্যনটো কিমান চন আছিল সেইটোও জনাবা। আজিৰ 13 নম্বৰ কুৱেশ্যন মহাত্মা গান্ধীয়ে কোন চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? এইখন কোনটো হ'ব পাৰে। আজিৰ 14 নম্বৰ কুৱেশ্যন কোন চনত ভাস্কো দা গামা ভাৰতত উপস্থিত হৈছিল? ইয়াত 4টাৰ ভিতৰত কোনটো হ'ব ABCDৰ ভিতৰত। আজিৰ 15 নম্বৰ কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? কোনটো হ'ব আৰু লগতে কেতিয়া হৈছিল সেইখনো কমেণ্ট কৰি জনাব। আজিৰ 16 নম্বৰ কুৱেশ্যন কামৰূপৰ প্ৰথমজন শাসক কোন আছিল? ABCD আছে, কোনটো হ'ব জনাব। আজিৰ 17 নম্বৰ কুৱেশ্যন সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ প্ৰায় কিমান সময় লাগে জনাব। এই নম্বৰ BCD কোন হয়। 18 নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাই শিৱসাগৰ পুখুৰী খনন কৰিছিল? অপশ্যন A, অপশ্যন B, অপশ্যন C আৰু অপশ্যন Dৰ ভিতৰত কোনটো হ'ব। আজিৰ 19 নম্বৰ কুৱেশ্যন ভূমিকম্প তীব্ৰতা কোন স্কুলত জোকা হয়? অপশ্যন A, অপশ্যন B, অপশ্যন C আৰু অপশ্যন D কোন হয় জনাব। আজিৰ 20 নম্বৰ কুৱেশ্যন মানুহৰ শৰীৰত কিমানটা হাড় থাকে? অপশ্যন A 206, অপশ্যন B 208, অপশ্যন C 210 আৰু অপশ্যন D 212টা। 21 কুৱেশ্যন ভূমিকম্প মাপিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এইখনো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন, ইয়াত বহুকেইটা আছে, পঢ়িব ভালকৈ মনত ৰাখিব। আজিৰ 22 নম্বৰ কুৱেশ্যন কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন আছে, কোনটো হ'ব কমেণ্টত জনাব। ইয়াত কিছুমান প্ৰিভিয়াছ ইয়াৰৰ আছে কুৱেশ্যন। আজি 23 নম্বৰ কুৱেশ্যন পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? অপশ্যন A, অপশ্যন B, অপশ্যন C আৰু অপশ্যন D কোনটো হ'ব। আজিৰ 24 নম্বৰ কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? অপশ্যন A, B, C আৰু D কোনটো হ'ব। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? অপশ্যন A, অপশ্যন B, অপশ্যন C আৰু অপশ্যন D। আজি টোটেল 25টা কুৱেশ্যন ডিছকাছ কৰা হৈছে, তাৰে ভিতৰত কিমানটা পাৰিছা নিশ্চয় কমেণ্ট কৰি জনাব আৰু প্ৰতিটো কুৱেশ্যনৰ এনচাৰ ডিছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত দিয়া থাকিব। এইখন আছিলে মক টেষ্ট 1। যদি মক টেষ্ট 2 বিচৰা তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধুত্বৰ লগত শ্বেয়াৰ কৰিব। যদি ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে।